এয়া লাভটোত বৰ্তমান পানী দি আছোঁ। ডেইলি পানী দিব লাগে আৰু এতিয়া পানী দিয়া টাইম হৈছে মোৰ। লাভটো খুব অৰ্ডাৰ হৈ আছে সেইকেইটা দিন, মানে কণ্ট্ৰল কৰিব নোৱাৰি আৰু এতিয়াও অৰ্ডাৰ আছে। মই ৰাতিপুৱাৰ পৰা দি আছোঁ, এতিয়ালৈকে বহুত অৰ্ডাৰ দিলোঁ মই। আৰু এতিয়া গধূলিকৈ নিম কৈছোঁ 3-4টা মানত। এতিয়া পানীত দি লওঁ, পানীত দি কিনে গধূলিলৈকে অলপ ডাঙৰ হ'ব লাগে এইকেইটা। এইকেইটা অৰ্ডাৰ খুব আছে, এতিয়াও 12-15 কেজিমান হ'ব অৰ্ডাৰ। ৰাতিপুৱাৰ পৰা খুব অৰ্ডাৰ দি আছোঁ, বহুত দিলোঁ ৰাতিপুৱা বেপাৰীক আৰু মৰ্ণিঙতে আন্ধাৰত দিয়া আৰু এতিয়া অৰ্ডাৰ অহা এইকেইটা দিন খুব অৰ্ডাৰ আহি আছে। এই অৰ্ডাৰ থকাৰ সত্ত্বে লাভত পানী দিয়া সময়টো পাৰ হৈ যাওঁ অৱস্থা মোৰ, তথাপিও সময়টো মেনেজ কৰি লাভতো পানী দি আছোঁ। এতিয়া পানী নিদিলে খুব শুকাই যোৱাৰ নিচিনাকৈ হৈ যায়। লাভটো যিমানটো গ্ৰ' কৰিব লাগে সিমানখিনি নকৰে। এইকেইটা মোৰ প্ৰথম কিস্তি লাভ ওলাইছিলে, এতিয়া লাহে লাহে ছেকেণ্ড কিস্তিলৈ গৈ আছে কোৱাৰ নিচিনা। ফাৰ্ষ্ট কিস্তি লাহে লাহে খতম হ'বলৈ হৈছে আৰু এইকেইটা চাই লওক। ফাৰ্ষ্ট কিস্তিটো বহুত লাভো দিলোঁ মই, এতিয়া ফাৰ্ষ্ট কিস্তিয়ে ওলাইছে মোৰ, লাহেকৈ ছেকেণ্ড কিস্তিত হ'বহি। ধুনীয়াকিবোৰ কি ধুনীয়া হৈছে। লাভো দিয়ে ইমান কিমান নাই আৰু নিয়ম নীতি নাই পানী দিয়েতো, এনেকৈ নৰ্মেলি পাইপ লগত মটৰ পাইপ লগত ধুনীয়াকৈ দিব লাগে, তাৰপৰা একো নাই। কিছুমানে কয় স্প্ৰেৰ লগত স্প্ৰে কৰিব লাগে, স্প্ৰেয়াৰ লগত দিব লাগে বুলি কয়। পানী কিমান স্প্ৰে দুখিব ন, এনেকৈ যদি দিয়াটো ভাল, ইমানটো কষ্ট নাপায়। যেন তাৰ পিন হিটবোৰ যেন ভাঙি নাপায়, সেই হিচাপত ভালকৈ দিব লাগে আৰু তাৰ বাহিৰে একো নিয়ম নাই। পিন হিটটো পটককৈ নাভাঙে, কিন্তু নতুন কুমিলা হৈ থাকে, অলপমান কিছুমান কমজুৰি থাকে, সেইবোৰ ভাঙি খুৱাই থাকে। অলপ চাব লাগে আৰু পানী দিয়া মই সেইটোৱে। দেখি আজি পানী দিয়া ভিডিঅ'টো মানে বাই বাই।